বাৰে বাৰে সংগীত শিল্পীসকলক মানসিক অত্যাচাৰ চলোৱা হৈছে কিয়? প্ৰিয়ংকা ভৰালী, মন্টুমণি আৰু শেহতীয়াকৈ অন্য এগৰাকী কণ্ঠশিল্পী মৌচম গগৈ গীত পৰিৱেশন কৰি থকাৰ অৱস্থাতে অভব্য আচৰণ কৰিলে এগৰাকী দৰ্শকে কাণে কাণে। মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই নিশা 1 বজাত এইদৰে এগৰাকী দাড়ি থকা যুৱকে মৌচম গগৈৰ কাণে কাণে ক'লে, "কি অদৰকাৰী গীত গাইছ এই ৰাতিখন?" লগে লগে মৌচম গগৈ গীত গোৱা বন্ধ কৰি এইদৰে অভব্য আচৰণ কৰা যুৱকগৰাকী কোন বুলিও সমিতিৰ মানুহক প্ৰশ্ন উত্থাপন কৰিলে যদিও কোনো সুদুত্তৰ পাবলৈ সক্ষম নহ'ল তেওঁ। এতিয়া প্ৰশ্ন হৈছে, নিশা গীত পৰিৱেশন কৰি থকা মৌচম গগৈ, প্ৰিয়ংকা ভৰালী অথবা অন্য সকল সংগীত শিল্পীক মানসিক অত্যাচাৰ চলোৱা এইসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব? এখেতে অসভ্যালি কৰি গৈছে। 1 বজাত কি বাল গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়? এখেত কোন হয়? এখেত কোন হয়নো? আচ্ছা, কি গান গাব লাগে? তাৰমানে মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছো। কোন হয় তেখেত? এখেতে অসভ্যালি কৰি গৈছে। 1 বজাত কি বাল গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়? এখেত কোন হয়? এখেত কোন হয়নো? আচ্ছা, কি গান গাব লাগে? তাৰমানে মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছো। কোন হয় তেখেত? এখেতে অসভ্যালি কৰি গৈছে। 1 বজাত কি বাল গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়? এখেত কোন হয়? এখেত কোন হয়নো? আচ্ছা, কি গান গাব লাগে? তাৰমানে মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছো। কোন হয় তেখেত?